ইম্পৰ্টেণ্ট কিছুমান সমাজ বিজ্ঞানৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে পৰিৱেশৰ স্থানীয় সমস্যা কাক বোলে? উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা পৰিৱেশৰ কিছুমান সমস্যা একোটা নিৰ্দিষ্ট অঞ্চলতে সীমাবদ্ধ। এনেকুৱা সমস্যাক পৰিৱেশৰ স্থানীয় সমস্যা বোলে, যেনে ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ। 2 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে পৰিৱেশৰ আঞ্চলিক সমস্যা বুলিলে কি বুজায়? পৰিৱেশৰ কিছুমান সমস্যা একোটা ভৌগোলিক অঞ্চল জুৰি সৃষ্টি কৰিব পাৰে। এনে সমস্যাক পৰিৱেশৰ আঞ্চলিক সমস্যা বোলে, যেনে অসমৰ ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাত থকা বানপানীৰ সমস্যা। 3 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে পৰিৱেশ মানে কি? জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত মানৱ জাতিৰ চৌপাশৰ সৃষ্টি অৱস্থা, যি অৱস্থাৰ সৃষ্টি হয় তাকে পৰিৱেশ বোলে। পৰৱৰ্তী কুৱেশ্যনটো হৈছে ডেভিডজন কোন? ডেভিডজন এজন লণ্ডন বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞানী আছিল। ইম্পৰ্টেণ্ট লাষ্ট কুৱেশ্যনটো হৈছে সেউজগৃহ গেছ কাক বোলে? যিবোৰ গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তি শোষণ কৰে আৰু বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠৰ উত্তাপ বাহাল ৰখাত সহায় কৰে, তাকে সেউজগৃহ বোলে। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।